নমস্কাৰ আজি আহিছো আপোনালোকক ৰঙা চন্দন কেইটামান পুলি দেখাবৰ কাৰণে আৰু এই এটা বস্তু ৰঙা চন্দন আপোনালোকে যদি কোনোবাই যদি উপাৰ্জন কৰে মিনিমাম 10 বছৰ 12 বছৰ পিছত এটা গছত আপোনালোকে কমসে কম 50,000 পৰা 1 লাখ 1.5 লাখ টকা কৈ বিক্ৰী কৰিব পাৰিব এটা গছ আৰু এই আপোনালোকে চাব পাৰে এইটো ৰঙা চন্দন হয় এইটো ৰঙা চন্দন পুলি আপোনালোকে সাগে দেখিছে আজিকালি ৰঙা চন্দনটো হেৰি হৈ আছে এ সব কিমান মোটা মোটা পুলি কিমান ডাঙৰ ডাঙৰ এ সব আপোনালোকে পুলিটো হাইট চাব না লাগে ইমান উখ পুলি লব না লাগে আপোনালোকে পুলিটো এই সাইজটো চাব এইফালা এস আপোনালোকে সাইজটো চাব সাইজটো চাই লব এনেকা একদম খাৰা হৈ আছে এই সব ইয়াত কোনো সাপোৰ্টো না লাগে এইবিলাক পুলি গতিকে কোনোবা যদি আপোনালোকৰ ৰঙা চন্দন পুলি লাগে আপোনালোকে এভাৰগ্ৰীন আসাম নাৰ্সাৰীত কন্টাক্ট কৰিব কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে যতে তাকে তাতেলৈকে ডেলিভাৰী হৈ যাব এই সব ৰঙা চন্দন পুলি এই সব কিমান মোটা মোটা এই গুৰিবিলাক সব পুলি কিটা সব আৰু এই সব হাইটো আছে আৰু গুৰিটো সব কিমান মোটা মোটা গতিকে আপোনালোকৰ কোনোবা যদি ৰঙা চন্দন পুলি লাগে আপোনালোকে এভাৰগ্ৰীন আসাম নাৰ্সাৰী কন্টাক্ট কৰিব এই সব গোটেইখিনি আপোনালোকে সব কি কৰে হাইট কিটা সব ইমান ওখ ওখ পুলি ৰঙা চন্দন আৰু এতিয়া আপোনালোকক আমি দেখাব বিচাৰিম মেহাগুনি পুলি এইফালে আছে মেহাগুনি পুলি যদি মেহাগুনি ল'ব বিচাৰে তো মেহাগুনিও এনেকুৱা পাই যাব ये सब मेहागुनी पुली ये सब मेहागुनी पुली सब किमान एटू हल आफ्रिकान मेहागुनी ये सब गुटेखिनि मेहागुनी पुली जी आपनालोक कोनोबाय जी प्लांटेशन करिब बिचारे मेहागुनी तो मिनिमाम आपनालोके 40-50,000 1 लाख टका इनकाम करिब पारिब एटू आपनार 10 बছৰ 15 বছৰ পিছত মেच्योर হ'ব आपनालोके मेहागुनी पुली तो बहुत टका उपार्जन करिब मोटा अंशरे आपनालोके धन उपार्जन करिब किय मेहागुनी पुली हक रंगा चंदन हक बगा चंदन हक एबिलाक जदि कोनोबाय आपनालोके प्लांटेशन करे আজি নহলে 10 বছৰ পিছত আমাৰ ফিউচাৰৰ কাৰণে ভাল হ'ব এই সব মেহাগনি পুলি এইখিনি হল গুটেইখিনি মেহাগনি পুলি ইয়া ইফালে হল ৰঙা চন্দন পুলি এই সব মেহাগনি পুলি গতিকে আপোনালোকে জুনে জুনে মোৰ ভিডিওটো দেখি আছে লাইভটো চাই আছে আপোনালোকে লাইভটো যিমান পাৰে শেয়াৰ কৰিব আৰু কোনোবাৰ যদি লাগে মোৰ স্ক্ৰিনত দিয়া নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব মেহাগনি পুলি লাগে অগৰু পুলি লাগে ৰঙা চন্দন লাগে তাৰ পিছত আপোনাৰ তামোল পুলি লাগে সব এতিয়া আপোনালোকক মই তামোল পুলি দেখাম এই আছে তামোল পুলি এফালে এই আছে তামোল পুলি কিটা সব গুড়ি কিটা সব এই সব তামোল পুলি এটু সুমঙ্গলম ভ্যারাইটি হয় তামোল পুলি সুমঙ্গলম ভ্যারাইটি আপোনালোকৰ যে সুমঙ্গলম লাগে সুমঙ্গলম পাই যাও যদি লোকেল লাগে লোকেল পাইৰে সব গুটেইখিনি তামোল পুলি যদি আপোনালোকে মিনিমাম এবিঘাত আপোনালোকে ৰূপান্তর কৰে এবিঘাৰ পৰা আপোনালোকে 300-400 যদি পুলি ৰোপণ কৰে আপোনালোকে বছৰত কমসে কম এটা গছত 500 পৰা 700-800 লৈকে আপোনালোকে ইনকাম কৰিব পাৰিব আৰু তামোল পুলি বেছি দিন নহয় আপোনালোকে 4-5 বছৰৰ পিছত আপোনালোকে ইনকাম আহি যাব আৰু যদি এক বিঘাত আপোনালোকে 300 পুলি 400 পুলি ৰোপণ কৰে 400 পুলি যদি আপোনালোকে লগায় 400 পুলিৰ পৰা আপোনালোকে চিন্তা কৰক 500 কৈ হলে আপোনালোকে কিমান টকা বছৰত ইনকাম কৰিব পাৰিব গতিকে যদি কোনোবা তামোল পুলি লাগে তামোল পুলি ল'ব পাৰে এই আছে তামোল পুলি এটো হল এইবিলাক সুমঙ্গল ভ্যারাইটি তাৰ পিছত অগৰু এফালা এই আছে অগৰু পুলি আজিকালি আমাৰ অসমত বহুত চলি আছে অগৰু কাট এইবিলাক পাৰফিউম বনায় বাহিৰত যায় অগৰু পুলি যদি অগৰু কোনোবাই হেৰি প্লান্টেশন কৰিব বিচাৰে অগৰুটো আপোনালোকে মিনিমাম 10 বছৰ 15 বছৰ পিছত এটা গছৰ পৰা 50,000 পৰা লাখ টকা আপোনালোকে এটা গছত ইনকাম কৰে তো তেনেহলে আপোনালোকে ভাবি চাওক আপোনালোকে যদি এই ব্লাক প্লান্টেশন কৰে ফিউচাৰৰ কাৰণে কিমান বাল কিমান ডাঙৰ এটা মোটা অংশৰ ধন পাব এই সব মোটা অংশৰে ধন পাব গতিকে কোনোবাৰ যদি এইবিলাক
কিবা পুলি লাগে, অগৰু হওক, ৰঙা চন্দন হওক, মেহাগনি হওক, তামোল হওক, বগা চন্দন হওক, আপোনালোকে এভাৰগ্ৰীণ আছাম নাৰ্চাৰী আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকে য'তে তাকে তাতেলৈকে ডেলিভাৰী হৈ। এয়া চাওক, এইটো হ'ল আপোনাৰ অইল পাম। যদি কোনোবাই অইল পামৰ খেতি কৰিব বিচাৰে, অইল পামৰ খেতি কৰিব পাৰে। এয়া গোটেইখিনি অইল পাম্প হয়, অইল পামৰ খেতি কৰিব পাৰিব। এয়া চাওক, গোটেইখিনি অইল পাম্প হয়। যদি অইল পাম্প বিচাৰে, অইল পামৰ খেতি কৰিব পাৰিব। অইল পামো আছে। আৰু এইবিলাকতো আপোনালোকে চিনি পায়, বকুল হয়, সেইটো হয় আপোনাৰ দেৱদাৰু হয়। এয়া চাওক, তামোল পুলি। এয়া এইফালে চাওক, এয়া ৰঙা চন্দন। চাওক পুলিকেইটা, চাওক এয়া চাওক পুলিকেইটা, চাওক দেখিছে। গতিকে কোনোবা যদি লাগে আপোনালোকে মোৰ লগত নিশ্চয় যোগাযোগ কৰিব। আপোনালোকে য'ৰ পৰা কল কৰিব, যিমান পুলি মিনিমাম আপোনালোকৰ 100 পুলি যদি হয়, আমি আপোনালোকৰ ঠাইলৈকে ডেলিভাৰী দি দিম। এয়া চাওক, এইবিলাক হয় মেহাগনি সৰু পেকেটৰ। এইটো হয় আপোনাৰ খয়াৰ বুলি কয়, খাট্টা খয়াৰো পাই যাব। তাৰপিছত এইফালে হয়, এইটো মেঘালয় ফাইন, এইটো খাচিয়া ফাইন হয়। অঁ, এইফালে আহক। এই চাওক, দালচিনিও আছে। তাৰপিছত তিতাচাপো লগাব পাৰে। এইটো আপোনাৰ খয়াৰ। এই চাওক, কিমান মেহাগনি পুলি। যদি মেহাগনি কোনোবাই প্লান্টেশ্যন কৰি গৈছে, মেহাগনিও লগাব পাৰে। এই চাওক, বগা চন্দন সৰু পুলি, নতুন পুলিকেইটা। ৰেড চন্দন, ৰঙা চন্দন সৰু পুলি। চাওক ষ্টিককেইটা, চাওক সৰু পুলি, একদম সৰু পুলি। এইবিলাকৰ ষ্টিককেইটা চাওক। এইটো আছে চিচন পুলি। এই চাওক, এইটো অগৰু পুলি, সৰু অগৰু পুলি। এই চাওক, চিলভাৰ পুলি আছে। তাৰপিছত হিলিকা, অৰেঞ্জ, বগী বোমা, বাঁহৰ পুলি। এইটো হ'ল বাঁহৰ পুলি। এইটো বাঁহ নাম হ'ল ডেন্ড্ৰক্লামাছ লাটিফ্লোৰা। বাঁহটো ইমান মোটা হয়, বহুত দীঘল হয়, কমচে কম 50 পৰা 60 ফুট দীঘল হয়। যদি বাঁহৰ পুলি কোনোবাই যদি বাঁহৰ হেৰি কৰিব বিচাৰে, যিটো ডেন্ড্ৰক্লামাছ লাটিফ্লোৰা বাঁহ আছে, এইটো আপোনালোকে ল'ব পাৰে। ডেন্ড্ৰক্লামাছ ষ্টিকাছ আছে, টুলডা আছে। আৰু আমাৰ নৰ্থ ইষ্টৰ ভিতৰত বৰ্তমান সময়ত নৰ্থ ইষ্টত ৰঙা চন্দন পুলিটো বহুত ৰূপান্তৰ কৰি আছে। সেইটো আপোনালোকে যদি ৰঙা চন্দনটো আপোনালোকে ৰোপণ কৰে, আপোনালোকে বহুত ডাঙৰ মোটা অংশৰ এটা ধন ইনকাম কৰিব পাৰিব ফিউচাৰৰ কাৰণে, আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে। গতিকে আপোনালোকে যদি কোনোবা লাগে, এভাৰগ্ৰীণ আছাম নাৰ্চাৰীলৈ কণ্টেক্ট কৰিব। আপোনালোকে ডেলিভাৰীলৈকে পাই যাব। যিমান পুলি লাগে মিনিমাম 100 কোৱান্টিটি হ'ব লাগে। 100ৰ পৰা আপোনালোকে যিমান ওপৰত ল'ব, ডেলিভাৰী পাই যাব। এই চাওক, মেহাগনি পুলি চাওক। চাওক, বগা চন্দন পুলিকেইটা কেনেকুৱা। ৰঙা চন্দন পুলিকেইটা কেনেকুৱা চাওক। আপোনালোকে পুলিটো ল'বৰ কাৰণে আগত পুলিটোৰ ষ্টিকটো চাব, এইটো গুৰিটো চাব। কিমান ষ্টিকটো কিমান মোটা। এয়া চাওক, দেখিছে। চাই লওক, পাতবিলাক চাওক, ইমান ধুনীয়া পাত হৈ আছে।
এয়া চাওক এসব অগৰু সিলভার পুলি সো আজি আপোনালোকৰ কাৰণে ইমানেই ভিডিঅ' আজি ভিডিঅ' সামৰণি নিলোঁ